নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 19 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। অখিল গগৈয়ে আজি হুংকাৰ দিছে। অখিল গগৈয়ে কয় যে এআইইউডিএফে মুছলমানৰ ৰাজনীতি কৰি থাকে, বিজেপিয়ে হিন্দুৰ ৰাজনীতি কৰি থাকে। এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল দুয়োকে একেখন চকীত বহুৱাই ব্ৰহ্মপুত্ৰত উঠুৱাই দিয়াৰ হুংকাৰ ৰাইজৰ দলৰ নেতা অখিল গগৈ। পৰৱৰ্তী খবৰটো হৈছে এআইইউডিএফ কিং মেকাৰ নহয়, এআইইউডিএফ কেৱল এআইইউডিএফ। অসমত আজিও এআইইউডিএফৰ দৌ আছে। নিৰ্বাচনত আমি 30ৰ পৰা 36খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম, কাৰণ আমি বেছি আসনত প্ৰতিদ্বন্দ্বিতা কৰিলে কংগ্ৰেছে আমাক হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট ক'ব। আগন্তুক বিধানসভা নিৰ্বাচনত এআইইউডিএফৰ আসনৰ সন্দৰ্ভত মন্তব্য কৰিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে। খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লাইভ অনুষ্ঠান বন্ধ কৰি ৰাইজৰ তীব্ৰ প্ৰতিবাদ। গোলাঘাট ফৰকাটিং ৰেলৱে ষ্টেচনত তীব্ৰ প্ৰতিবাদ ৰাইজৰ। দীৰ্ঘদিনে ৰেলৱে অবৈধভাৱে বন্ধ কৰি ৰখা গুৰুত্বপূৰ্ণ পথ খুলি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদৰ নেতৃত্বত লৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। পৰৱৰ্তী খবৰটো হৈছে বিহুৰ আগত নিৰ্বাচন পাতিবলৈ সাহস নাই বিজেপি চৰকাৰৰ। প্ৰফুল্ল কুমাৰ মহন্তৰ দৰেই অৱস্থা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। বিহুৰ আগত নিৰ্বাচন পাতিবলৈ সাহস নাই বিজেপি চৰকাৰৰ, কাৰণ বিহুৰ আগত জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে চৰকাৰে। জুবিন গাৰ্গক পাহৰিব নোৱাৰে অসমৰ জনতাই। এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গক হেৰুৱাৰ দুখ অসমীয়া জাতিৰ বুকুত আছে। জুবিন গাৰ্গে ন্যায় নাপালে শাসনৰ গাদী হেৰুৱাব বিজেপিয়ে। কংগ্ৰেছৰ দিনত গঠন হৈছিল আত্মসহায়ক গোট, সেই আত্মসহায়ক গোটক এতিয়া টকা দি আছে। আঁচনিৰ টকাৰে ভোট কিনাৰ চেষ্টা কৰিছে বিজেপিয়ে। আঁচনিৰ টকাৰে ভোট কিনাৰ চেষ্টা বিজেপি চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰত যায় জনতাৰ কাষলৈ, কিন্তু গৌৰৱ গগৈ খোজকাঢ়ি যায় জনতাৰ কাষলৈ। প্ৰফুল্ল কুমাৰ মহন্তৰ দৰেই অৱস্থা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিৰ দিনত ক্ষুদ্ৰ উদ্যোগ মজলীয়া উদ্যোগ বন্ধ হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 11 লাখ নিবনুৱা বৃদ্ধি পালে। এইদৰে উদাত্ত ভাষণ দিছে কংগ্ৰেছ নেতা ভূপেন বৰাই। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। মুছলমানৰ বিপদত কেৱল মই আছো, উচ্ছেদতো বিৰোধিতা, গো মাংস বন্ধতো বিৰোধিতা। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত। মুছলমানৰ গৰুৰ মাংস বন্ধ কৰোঁতে মই মাত মাতিছো, মোৰ বাহিৰে কোনেও মাত মতা নাই, এই মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে মুছলমানৰ বাবে আটাইতকৈ বেছি মাত মতা মানুহটোৱেই হৈছে মই। মুছলমানৰ বাবে মই যিমান মাত মাতিছো কোনেও মাত মতা নাই। উচ্ছেদ হৈছে, গৌৰৱ গগৈ অহা নাই, মই আহিছো। উচ্ছেদ হোৱাৰ সময়ত কেৱল অখিল গগৈ আহিছে। মুছলমানৰ প্ৰতিটো বিপদৰ সময়ত মই আছো। মুছলমানৰ প্ৰতিটো বিপদৰ সময়ত মই আহিছো। মই মোৰ বয়সৰ মুছলমান মহিলাকে চুমা খাইছো। মই মাৰ বয়সৰ মুছলমান মহিলাকহে চুমা খাইছো, কিন্তু সেই চুমা খোৱা বাবেই মোক চুমা বাবা বুলি কৈছে। নিজৰ মাক চুমা নোখোৱাকৈ কোনো সন্তান জন্ম হোৱা নাই। বিলাসীপাৰাত এইদৰে উদাত্ত কণ্ঠেৰে ভাষণ বিধায়ক অখিল গগৈ। ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীক সকিয়নি, জেল যাব লাগিব ৰেজাউল কৰিম চৰকাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেজাউল কৰিমক শেষ সকিয়নি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সীমা চেৰাই গ'লে জেল যাব লাগিব ৰেজাউল কৰিম চৰকাৰ। মুখ্যমন্ত্ৰীগৰাকীৰ সকিয়নি। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰেজাউল কৰিমৰ মন্তব্যক লৈ
মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে শিক্ষাৰ প্ৰচাৰ কৰক, শিক্ষাৰ জেহাদ নচলিব অসমত। কেৱল সিমানেই নহয়, 2 নম্বৰ কৰি শিক্ষাৰ জেহাদ নচলিব অসমত, এই হুংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমীয়াৰ বৰঘৰত সোমাবলৈ দিয়া নহ'ব ৰেজাউল কৰিমৰ দৰে মানুহক। একাংশ মিয়াই অসমখন এনেদৰেই ধ্বংস কৰিব বিচাৰিছে। এই চক্ৰান্ত অসমত নচলিব, এইদৰে হুংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে ইণ্ডিগো বিমানত হঠাৎ হাহাকাৰ, 222 গৰাকী যাত্ৰীৰ মাজত হঠাৎ হাহাকাৰ লাগিছে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত দিল্লীৰ বিমানবন্দৰত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ ইণ্ডিগো বিমানত বোমাতংক, এটা বিগ আপডেট এই মুহূৰ্তত। জৰুৰী অৱতৰণ কৰিছে 222 গৰাকী যাত্ৰী কঢ়িওৱা বিমান। দিল্লীৰ পৰা বাগডোগৰা অভিমুখী আছিল বিমানখন। খবৰ বিয়পাৰ পাছতেই জৰুৰীভাৱে অৱতৰণ কৰিছে বিমানখন। টেক অফৰ পাছতে ATC-য়ে লাভ কৰিছিল ভাবুকি। উৰণৰ পাছতেই ভাবুকিৰ পৰা পত্ৰ প্ৰেৰণ দুৰ্বৃত্তৰ। লগে লগে বিমানখন খালী কৰি আৱৰি ধৰিলে আৰক্ষীয়ে। দিল্লীৰ বিমানবন্দৰত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইণ্ডিগো বিমানত হঠাৎ বোমাতংকৰ দৰে ঘটনা সংঘটিত হৈছে। 222 গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, অসমখন এজন বিশেষ ব্যক্তি বা তেওঁৰ পৰিবাৰৰ নহয়। এই হুংকাৰ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে অসমখন এজন বিশেষ ব্যক্তি বা তেওঁৰ পৰিবাৰৰ নহয়। অসম সকলোৰে, আমি বৰ অসম গঢ় দিম। হিংসা ঘৃণাৰ বাতাবৰণ শেষ কৰি বৰ অসম গঢ় দিম বুলি কৈছে গৌৰৱ গগৈয়ে। বৰ অসমৰ শ্লোগানেৰে ৰাইজৰ কাষলৈ যাব কংগ্ৰেছ। AIUDFৰ সৈতে কেতিয়াও মিত্ৰতা নকৰে কংগ্ৰেছে। নিৰ্বাচনী ৰণডংকা বজাই গৌৰৱ গগৈৰ ডাঙৰ মন্তব্য। গৌৰৱ গগৈয়ে কয় অসমখন এজন বিশেষ ব্যক্তি বা তেওঁৰ পৰিবাৰৰ নহয়। অসম সকলোৰে, আমি বৰ অসম গঢ়ি তুলিম, এইদৰে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আন এটা খবৰ হৈছে ধৰ্মই যেতিয়ালৈকে ভাৰতক পৰিচালিত কৰি থাকিব তেতিয়ালৈকে ভাৰত বিশ্বগুৰু হৈ থাকিব। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, ধৰ্মই ভাৰতক পৰিচালিত কৰালৈকে ভাৰত বিশ্বগুৰু হৈ থাকিব। ধৰ্মই ভাৰতক পৰিচালিত কৰালৈকে ভাৰত বিশ্বগুৰু হৈ থাকিব। ধৰ্মই হৈছে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ড্ৰাইভাৰ। ধৰ্মই হৈছে একমাত্ৰ শক্তি। সেই শক্তিয়ে ড্ৰাইভ কৰি গ'লে আমাৰ কেতিয়াও এক্সিডেণ্ট নহয়। ৰাষ্ট্ৰ ধৰ্মনিৰপেক্ষ হ'ব পাৰে, কিন্তু ধৰ্ম অবিহনে কোনো মানুহেই অস্তিত্ব লাভ নকৰে। ধৰ্মই ভাৰতক পৰিচালিত কৰি থাকিব লাগিবই। আমি সদায় নিজৰ দায়িত্ব পালন কৰিব লাগিব। সাধু সন্তক দিয়াটো আমাৰেই কৰ্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সেইবাবে সাধু সন্তক একো নকয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সেইবাবে সাধু সন্তক একো নকয়। আমি সংঘৰ কাম কৰি পবিত্ৰ কাম কৰি আছো। আমি একোখন বাহন হয়, আমি ভগৱানৰ কাম কৰি আছো। এইদৰে উদাত্ত ভাষণ দিছে RSS প্ৰধান মোহন ভাগৱতে। খবৰটো হৈছে ইৰাণত 16,000ৰো অধিক প্ৰতিবাদকাৰীক হত্যা। খেমেনিৰ কাণ্ডই জোকাৰিছে সমগ্ৰ বিশ্ব। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো। ইছলামিক বৰ্বৰ শাসনৰ পৰা মুক্তি বিচাৰি কৰা প্ৰতিবাদে বিপদ মাতিছে। ইৰাণত 16,000ৰো অধিক প্ৰতিবাদকাৰী মৃত্যু হৈছে। এটা বিগ আপডেট এই মুহূৰ্তত। ইৰাণ চৰকাৰে নিজ দেশৰ তৰুণ তৰুণীৰ তেজেৰে খেলিছে ফাকু। ধৰি ফাঁচি দিয়া হৈছে শ শ নৱপ্ৰজন্মৰ প্ৰতিবাদকাৰীক। দাম বৃদ্ধি, অৰ্থনৈতিক মন্দাৱস্থাৰ বিৰুদ্ধেও কৰিছিল প্ৰতিবাদ। ইৰাণৰ জেনজেটে ইৰাণ চৰকাৰৰ বিৰুদ্ধে জনাইছিল ইৰাণ। তেহৰানৰ চিকিৎসালয়ত হাজাৰ হাজাৰ লোকক ভৰ্তি কৰোৱা হৈছে। 700ৰ পৰা 1000 লোকৰ হেৰুৱাইছে চকু। চৰকাৰৰ এই দমন কাৰ্যসূচীত প্ৰায় 16,500 প্ৰতিবাদকাৰী নিহত হৈছে। 3,30,000ৰো অধিক লোক আহত হৈছে।
22,000ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। খেমেনিয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিছে স্বীকাৰ। প্ৰতিবাদৰ বাবে ডনাল্ড ট্ৰাম্পক অপৰাধী বুলি অভিযোগ খেমেনিৰ। প্ৰতিবাদকাৰীসকলক আমেৰিকাৰ সৈনিক বুলি অভিহিত কৰা হৈছে। ইৰাণত ধৰ্মৰ নামত গণহত্যা, তৰুণীৰ তেজেৰে হাত ৰাঙলী খেমেনিৰ। চিয়া সন্ত্ৰাসবাদীক নমাইছে ইৰাণৰ ৰাজপথত। তীৰ্থযাত্ৰীৰ বেশ ধৰি ইৰাকৰ পৰা ইৰাণলৈ হিজবুল্লাহ। মোল্লা শাসকৰ পৰা মুক্তি বিচাৰি ৰাজপথত নামিছিল ইৰাণৰ নৱপ্ৰজন্ম। কিন্তু একচ্ছত্ৰী শাসন খেমেনিৰ কাণ্ডই জোকাৰিছে বিশ্ব। তৰুণীৰ তেজেৰে হাত ৰাঙলী কৰিছে খেমেনিয়ে। চিয়া সন্ত্ৰাসবাদীক নমাইছে ইৰাণৰ ৰাজপথত। এই মুহূৰ্তত জনাই গৈছো আন এটা ডাঙৰ খবৰ। গড়খুটিত মিয়াই চলাইছে দাদাগিৰি। এবাৰ খিলঞ্জীয়াক অন কেমেৰাত ভাবুকি দিছে মিয়াই। ডাঙৰ খবৰ, চৰৰ মিয়াক টাৰ্গেট গড়খুটিৰ কৃষি সৈনিকৰ। ধমক দিয়া পৰিলক্ষিত হৈছে। তেওঁলোকে কৈছে, দম আছে যদি ডিচি এডিচিক লৈ আহিবি যা। গড়খুটিত এইদৰে মিয়াই চলাইছে দাদাগিৰি। অন কেমেৰাত দাদাগিৰি কৰা পৰিলক্ষিত হৈছে। চৰৰ মিয়াৰ টাৰ্গেট গড়খুটিৰ কৃষি সৈনিক। খিলঞ্জীয়াক অন কেমেৰাত ভাবুকি দিছে মিয়াই। চৰৰ মিয়াৰ টাৰ্গেট গড়খুটিৰ কৃষি সৈনিক। এইখিনি আমাৰ মাটি, চৰকাৰে লৈ ল'লেই হ'ব নেকি? পুলিচক লৈ আহ আমাৰ ওচৰলৈ, এইদৰে ধমক দিছে। দম আছে যদি লৈ যা। চৰৰ মিয়াই ভাবুকি দিছে কৃষি সৈনিকক। চিপাঝাৰৰ গড়খুটি প্ৰকল্পত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। গড়খুটিৰ কৃষি সৈনিক আৰু চৰৰ মিয়াৰ মাজত তীব্ৰ হতাহতি। গড়খুটিৰ মাকৈ খেতিত চকু এইবাৰ বেদখলকাৰীৰ। ইয়াৰ পাছতে দুই পক্ষৰ মাজত হতাহতিৰ ফলত আহত হৈছে প্ৰকল্পৰ কৃষি সৈনিক। আন এটা খবৰ হৈছে অহা 22 জানুৱাৰী শেষ সময়সীমা। ভোটাৰ তালিকাত ওজৰ আপত্তিৰ বাবে আপুনি 22 জানুৱাৰী পৰ্যন্ত কৰিব পাৰিব আবেদন। ডাঙৰ খবৰ, 22 জানুৱাৰী অন্তিম সময়সীমা বান্ধি দিয়া হৈছে। মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে জাননী। কিয়নো 22 জানুৱাৰীৰ পূৰ্বে ভোটাৰ তালিকাক লৈ আপুনি দিব পাৰিব অভিযোগ। আপোনাৰ সকলো ওজৰ আপত্তিৰ বাবে আপুনি আবেদন কৰিব পাৰিব। নাম সংশোধনীকে ধৰি সকলো সমস্যাৰ বাবে আপুনি অভিযোগ দাখিল কৰিব পাৰিব অহা 22 জানুৱাৰীৰ পূৰ্বে। নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ বাবে পূৰণ কৰক আপুনি ফৰ্ম 7। সমান্তৰালকৈ নাম কৰ্তনৰ দৰে অভিযোগৰ বাবে ফৰ্ম 7 আপুনি ফিল আপ কৰিব লাগিব। নাম ঠিকনা সংশোধনৰ বাবে পূৰণ কৰক ফৰ্ম 8 নম্বৰ ফৰ্ম আপুনি পূৰণ কৰিব লাগিব। 3 দিনৰ ভিতৰতে আপুনি কৰিব লাগিব এইসমূহ কাম। মাত্ৰ 2-3 দিন বাকী আছে। আপুনি কৰিব লাগিব এইসমূহ কাম। মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, এই বাহনখনলৈ আপুনি ভালদৰে মন কৰক। বাহনখন হঠাৎ পানীৰ মাজত ডুব গৈছে। অন কেমেৰাত এক ভয়ংকৰ শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। নদীৰ মাজত পৰিছে এই 4চকীয়া বাহনখন। কিদৰে সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা? শিহৰণকাৰী ঘটনাৰ বৰ্ণনা শুনিলে আপুনিও গাৰ নোম শিয়ৰি উঠিব। কেমেৰাৰ সন্মুখতে সংঘটিত হৈছে এই ঘটনা। এই ঘটনা মাজুলী লখিমপুৰ সংযোগী চেলেক ধুনাগুৰিত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ফেৰীৰ পৰা সোৱণশিৰি নদীত পৰিছে 4চকীয়া বাহনখন। মুহূৰ্ততে চৌদিশে হোৱা দোৱা। এখন টাটা পাঞ্চ গাড়ী ফেৰীত উঠাওতেই বাগৰি পৰিছে বাহনখন। দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছে গাড়ীখনৰ চালকজনৰ। দুৰ্ঘটনাত পতিত হৈছে বাহনখন। নাৰায়ণপুৰৰ বাহনখন দুৰ্ঘটনাত পতিত। নদীৰ বুকুত বাহনখন উদ্ধাৰৰ চেষ্টা চলাইছে। পৰৱৰ্তী খবৰ, আজমললৈ এবাৰ স্পষ্ট বাৰ্তা গৌৰৱ গগৈৰ। কংগ্ৰেছ AIUDFৰ মিত্ৰতাক লৈ ডাঙৰ খবৰ আহি পৰিছে।
ডাঙৰ ঘোষণা কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। ডাঙৰ খবৰ পলিটিকেল ব্ৰেকিং কংগ্ৰেছ AIDFৰ মাজত নহয় কেতিয়াও মিত্ৰতা হ'ব বুলি ভুল ধাৰণা লৈছে বদৰুদ্দিন আজমলে। যিমান হেঁচা দিলেও মিত্ৰতাৰ দাবী মানি নলয় কংগ্ৰেছে। বদৰুদ্দিন আজমলক স্পষ্টকৈ এই বাৰ্তা গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰটো হৈছে 5 শতাধিক সমৰ্থকক লগত লৈ অগপৰ প্ৰাক্তন বিধায়কৰ AIDFত যোগদান। সমাগত 2026 বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে হঠাৎ অথন্তৰ এইবাৰ AIDFত যোগদান কৰিছে 5 শতাধিক সমৰ্থকে। 5 শতাধিক সমৰ্থকক লগত লৈ অগপৰ প্ৰাক্তন বিধায়কে AIDFত যোগদান কৰিছে। আনুষ্ঠানিকভাৱে AIDFত যোগদান কৰিছে অগপৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে। ধিঙৰ বিধায়ক আমিনুল ইছলামৰ উপস্থিতিত বৃহৎ যোগদান সভা। আব্দুল আজিজৰ যোগদানক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে AIUDF। আব্দুল আজিজৰ লগত 5 শতাধিক সমৰ্থকে যোগদান কৰিছে AIUDFত। আনুষ্ঠানিকভাৱে AIUDFত যোগ দিছে অগপৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে। পৰৱৰ্তী ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমক প্ৰতিষ্ঠা কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ প্ৰকৃতিপ্ৰেমী ৰাইজলৈ আন্তৰিক প্ৰণাম সম্বোধনেৰে কালি কলিয়াবৰৰ নিজ চিলাবন্দাস্থিত মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলিয়াবৰৰ পৰা নুমৰী গড়লৈকে 7,000 কোটি টকা ব্যয় সাপেক্ষে হ'বলগীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 34.45 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে 2খনকৈ বন্দে ভাৰত ৰেলৰো ভাৰ্চুৱেলি শুভাৰম্ভ কৰি বিশাল জনসভা সম্বোধন কৰিছে। কালি পুৱা 11 বজাত কলিয়াবৰত উপস্থিত হোৱাৰ পাছতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শনেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱা হৈছে। তেওঁ নিৰ্মাণ হ'বলগীয়া এলিভেটেড কৰিডৰৰ আৰ্হি পৰ্যবেক্ষণ কৰাৰ পাছতে 1.5 লক্ষাধিক লোকে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণিও জনাইছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, চৰণ বড়ো, কৃষ্ণেন্দু পাল, সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিধায়ক দীপুৰঞ্জন শৰ্মাকে প্ৰমুখ কৰি বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা জনসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আদৰণি ভাষণ আগবঢ়াইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আদৰণি ভাষণত কয়, কোনোবা এজন প্ৰধানমন্ত্ৰীয়ে অসমক 34 কিলোমিটাৰ ফ্লাইঅভাৰ অনুমোদন কৰি 7,000 কোটি টকা দিব, যাক আমি অসমীয়াই কল্পনা কৰিব পৰা নাছিলো। সেই প্ৰকল্প প্ৰধানমন্ত্ৰীয়ে অসমবাসীক উপহাৰ দিবলৈ এই কলিয়াবৰত আজি উপস্থিত হৈছে। কালি প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰুসজাই 10,000তকৈ অধিক যুৱক যুৱতী বাগৰুম্বা প্ৰদৰ্শন কৰি অসমৰ কলা কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ গৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমে ছেমি কণ্ট্ৰাক্টৰ লাভ কৰিছে। অসমে বাঁহৰ পৰা তেল উৎপাদন কৰিবলৈ শিকিছে আৰু অসমীয়াই আটাইতকৈ ভাৰতবৰ্ষৰ ডাঙৰ সাৰ কাৰখানা অসমত প্ৰতিষ্ঠা কৰিবলৈ সাহস কৰিছে। প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদত এতিয়া অসমীয়াই নিজৰ জাতিৰ স্বাভিমান ৰক্ষা কৰিবলৈ শিকিছে। চৰাইদেউ বিশ্ব ঐতিহ্যৰ স্বীকৃতি, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা, লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি নিৰ্মাণেৰে কালি আমি এটা অটল, অবিচল আৰু আত্মবিশ্বাসী জাতিত পৰিণত হৈছো। এতিয়া অসমীয়াক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই।